চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। এবাৰ চাকৰিৰ কাৰ্যকালত 5টাকৈ পদোন্নতি লাভ কৰিব। কৰ্মচাৰীসকলে চাকৰিৰ সম্পূৰ্ণ কাৰ্যকালত সৰ্বমুঠ 5টাকৈ পদোন্নতি লাভ কৰিব। নতুন নিয়মৰ চিন্তা চৰ্চা কৰা হৈছে। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। চৰকাৰী কৰ্মচাৰীসকলে কমেও 5টাকৈ পদোন্নতি লাভ কৰিব, য'ত অষ্টম বেতন আয়োগে এই ক্ষেত্ৰত সিদ্ধান্ত ল'ব। কেন্দ্ৰীয় মন্ত্ৰীমণ্ডলে জানুৱাৰী মাহত অষ্টম বেতন আয়োগৰ মঞ্জুৰি প্ৰদান কৰিছে, কিন্তু চৰকাৰে এতিয়ালৈকে এই আয়োগৰ সদস্য আৰু অধ্যক্ষ নিৰ্বাচন কৰা নাই। কেন্দ্ৰীয় চৰকাৰে নেশ্যনেল কাউন্সিল অফ জইণ্ট কনচাল্টিভ মেচিনেৰী NCJCMৰ পৰা অষ্টম বেতন আয়োগৰ চৰ্তসমূহৰ বাবে পৰামৰ্শ বিচাৰে আৰু NCJCMৰ কৰ্মচাৰী পক্ষই উত্তৰত কয় যে নতুন বেতন আয়োগক সেৱাত ন্যূনতম 5টা পদোন্নতিৰ পৰামৰ্শৰ ওপৰত চিন্তা কৰা উচিত। NCJCM পক্ষই কয় যে বেতন আয়োগে MACP আঁচনিৰ বিসংগতিসমূহ দূৰ কৰা উচিত আৰু ইয়াৰ সৈতে কমেও 5টা পদোন্নতিৰ ওপৰত চিন্তা কৰা উচিত। সংশোধিত সুনিশ্চিত কেৰিয়াৰ প্ৰগতি MACP আঁচনিয়ে গেৰাণ্টি প্ৰদান কৰে যে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে 30 বছৰ সেৱা কালত কমেও 3টা কেৰিয়াৰ প্ৰমোশ্যন লাভ কৰিব। আৰু বৰ্তমান কেন্দ্ৰীয় চৰকাৰে MACPৰ জৰিয়তে প্ৰতিজন কৰ্মচাৰীক 10 বছৰ, 20 বছৰ আৰু 30 বছৰ সেৱাত 3টা প্ৰমোশ্যনৰ আশ্বাস প্ৰদান কৰে। আৰু এইবাৰ অষ্টম দৰমহা আয়োগৰ অধীনত কৰ্মচাৰীসকলৰ বাবে 3টা নহয়, সৰ্বমুঠ 5টা পদোন্নতিৰ বাবে দাবী কৰা হৈছে। গতিকে নিশ্চিতভাৱে যদি এই নীতি ৰূপায়ণ কৰা হয়, তেনেহ'লে কৰ্মচাৰীসকলে এই বৃহৎ সুখবৰ লাভ কৰিব। আৰু এয়া আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।